হেল্ল' বন্ধুসকল, আজি ক্লাছ 2 আলোচনা কৰিম। তোমালোকে 1 নম্বৰ কুৱেশ্যনটো চোৱা। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰটো চোৱা, গোপীনাথ বৰদলৈ। তোমালোকে 2 নম্বৰ কুৱেশ্যনটো চোৱা। আহোম আৰু মোগলসকলৰ মাজত হোৱা শেষ যুদ্ধখন কি আছিল? তোমালোকে উত্তৰটো চোৱা, ইটাখুলিৰ যুদ্ধ 1682 চনত হৈছিল। ঠিক আছে। তোমালোকে 3 নম্বৰ কুৱেশ্যনটো চোৱা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক এতিয়া ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল। উত্তৰটো চোৱা, 1985 চনত। তোমালোকে 4 নম্বৰ কুৱেশ্যনটো চোৱা। অসমৰ কোনখন জিলাক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়? উত্তৰটো চোৱা, শুৱালকুছি। 5 নম্বৰ কুৱেশ্যনটো চোৱা। অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয়? উত্তৰটো চোৱা, 1 অক্টোবৰ। তোমালোকে 6 নম্বৰ কুৱেশ্যনটো চোৱা। অসমৰ আৰক্ষীৰ প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত? উত্তৰটো চোৱা, দেৰগাঁৱত। তোমালোকে 7 নম্বৰ কুৱেশ্যনটো চোৱা। অসমৰ প্ৰথম আৰক্ষী সঞ্চালক প্ৰধান DGP কোন আছিল? উত্তৰটো চাবা, IPS ৰাম সিং। তোমালোকক ভিডিঅ'টো চাই যদি ভাল লাগি থাকে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা।